কালিৰ ভিডিঅ'টোত আমাৰ বেক সাইডৰ ইমানখিনিলৈকে হৈছিল দেখিছে আপোনালোকে এতিয়া আমি বাকিখিনি কাম কৰিম এইখিনি যেহেতু হৈছে এতিয়া আমি জইন লগাব লাগিব ফ্ৰন্ট সাইডৰ খিনিৰ লগত এই বেক সাইডৰ খিনি তাৰ আগতে আমি এটা কাম কৰি লম তেতিয়া আৰু আমি বেক সাইডৰ পাইপিংটো লগাব লগিয়া নহয় গতিকে এইটো কাম আগতে কৰি ললে সুবিধা হয় এয়া এইখিনি আমাৰ ইয়াৰে পাইপিংটো আমি লগাই লম যদিহে আপোনালোকে অকমান বেছিকৈ কাটি দিব বিচাৰে বা অকমান বেছি কটা হোৱাটো বিচাৰে তেতিয়া হলে ইয়াতে মিলাই লব পাৰিব এইখিনি এনেকৈ অকমান কাটি দিব কাৰণ বেছি উঠা হলেও যেহেতু ভাল নালাগে আৰু ঠিক তেনেকৈ আনটো সাইডৰো একে জোখত আপোনালোকে এইখিনি কাটি দিব এনেদৰে সমানকৈ চাই লৈ ইফালেও যিখিনি বেছি আছে এনেদৰে কাটি দিলে হৈ গল এতিয়া মিলিল গতিকে এইখিনি পাইপিংও আমি লগাই লম তাৰ কাৰণে এয়া কালি কৈছোৱে 1.5 ইঞ্চি জোখত এইখিনি খুব সুন্দৰকৈ কাটি লব যি কালাৰৰ পাইপিং দিয়ে আৰু এতিয়া আমি ধুনিয়াকৈ পাইপিংটো লগাম তেতিয়া আৰু পাইপিং লগোৱা কামটো আমাৰ এক্সট্ৰাকৈ নাথাকে যেহেতু বেক সাইডৰ গোটেইখিনি হৈয়ে গল পাইপিংৰ কাম গতিকে ফ্ৰন্ট সাইডৰ পাইপিংটো আমাৰ হৈ যাব এনেকৈ আমি ফ্ৰন্ট সাইডৰ পাইপিংটো লগাই দিম হৈ গল আৰু বাকিখিনি আমি খুব সুন্দৰকৈ ফিনিশিং কৰিম চাব আপোনালোকে এইখিনি এনেদৰে কাটি দিব যিখিনি আপোনালোকৰ বেছি হৈ যায় তাৰ পিছত আৰু এইখিনি আমাৰ এনেকৈ আপোনালোকে কাটি দিব মই যেনেকৈ দেখুৱাইছো খালি দেখুৱাইছোৱে তেতিয়া আৰু পাইপিংটো ভাজ নালাগে কাৰণ এইখিনি এনেকৈ যাব খুব সুন্দৰকৈ মিলিব গতিকে বেছি আপোনালোকে ইমানত ঘনকৈ দিব নালাগে এবাৰ এনেকৈ কাটি দিলে হ'ল তেতিয়া খুব সুন্দৰ হয় পাইপিংটো যদি ভাজ বেছি থাকে 3-4টা মানকে দিব আৰু এইখিনি এনেকৈ দিব তেতিয়া পাইপিংটো ডাং খাই নাথাকে বা ধৰি লওক আপোনালোকৰ উলটি নাথাকে ফিনিশিং ভাল হয় এয়া আজি আপোনালোকক মই টিপ বুটাম লগোৱাও দেখুৱাম এনেকৈ দি পেলাই আমাৰ যেটো টম খুটা আছে হেতুৰে আমি পাইপিংটো লগাব লাগিব এটো আমাৰ টম খুটাৰে আমি পাইপিংটো লগাম পাইপিংটো ভাল কৰিবৰ কাৰণে টম খুটাডাল এনেকৈ মাজত দিব দি পেলাই অকল খুটাডালৰ হিচাপতে ৰাখিব এনেকৈ দেখিছে নিশ্চয় খুটাডালৰ হিচাপত ৰাখিব অকল এয়া আৰু কলা ব্লাউজত ৰঙা পাইপিং দিলে বহুত ভাল লগা হয় আৰু যেহেতু ডিজাইনটো আছে সেইবাবে মই ৰঙা পাইপিং দিছো আৰু এইটো ব্লাউজ নিজে পিন্ধিম মই ধুনিয়াকৈ এনেকৈ মাজতে কেতিয়াবা খুটাবোৰ এনেকৈ ওলাই যায় বাৰু সেইখিনিও আজি দেখুৱাই দিছো কাৰণ হয়তো বহুতে ভাবিব পাৰে যে আমাৰ কিয় ওলাই যায় সকলোৰে যায় কেতিয়াবা যেহেতু ভিডিঅ'টোত অকমান স্কিপ কৰি দিয়া হয় সেইবাবে সেই বস্তুখিনি দেখা নাপায় আপোনালোকে দেখাব দেই প্ৰেক্টিচ কৰি ধুনিয়াকৈ কাৰণ ভাল লাগিছে ইমান ধুনিয়াকৈ চিলাইছে আৰু বহুত ডিজাইন শিকাব লগা আছে সকলো শিকাম লাহে লাহে গৈ আছো কাৰণ বেছি জোৰত গলে আপোনালোকৰো দিগদাৰ আৰু ময়ো লাহে লাহে আছো আৰু গৈ ভিডিঅ' দি কাৰণ সদায় ডেইলি 2-3টাও দিব পাৰি কিন্তু তেতিয়া প্ৰেক্টিচবোৰ নহলে ভিডিঅ' দি আৰু ডাঙৰ কথা নহয় যেহেতু মানুহগৰাকী মই থাকিমে এয়া এনেকৈ দেখিছে কিমান ধুনিয়া পাৰফেক্ট হয় পাইপিংটো যদি এনেকৈ আমি লগাও একো জটিলতা নাই অকমান আৰম্ভণিতে টান যেন লাগে বাৰু কিন্তু তাৰ পিছত যেতিয়া হাত আহি যাব তেতিয়া আৰু কোনো কথা নাই এয়া দেখিছে কিমান ধুনিয়া হৈছে পাইপিংটো আপোনালোকৰ সন্মুখতে কিমান ধুনিয়াকৈ মই চিলাইছো আৰু এবাৰ ইচ্ছা কৰিলে ওপৰেৰে আৰু এটা চিলাই মাৰি দিব যদি কেতিয়াবা ফিটিং ভাল হোৱা নাই যেন লাগে আপোনালোকৰ ওপৰেৰে চিলাইটো মাৰি দিব তেতিয়া ফিটিং ভাল হ'ব ঠিক একেদৰে মই আনটো সাইডো ৰেডি কৰিম আৰু তাৰ পিছৰখিনি বাৰু আছে ৰব দেখুৱাই আছে
এয়া এতিয়া এইখিনি তলৰ মুৰণিটো মাৰিব লাগিব তলৰ মুৰণিটো মৰাটো একেবাৰে সহজ এনেকৈ আমি গোটেই মুৰণিটো মাৰি ল'ম লৈ পেলাই আনটো চাইডো আমি একে ধৰণে চিলাই ল'ম এইখিনিও মোৰ হৈ গ'ল পাইপিংটো লগাই লোৱা এইটো চাইডো হৈ গ'ল দেখিছে কিমান ধুনীয়া পাৰফেক্ট হৈছে অকমান মন দি যদি কৰা যায় কামবোৰ তেতিয়া সকলোৰে ধুনীয়া হ'ব এই আৰু বেক সাইডৰ এইখিনি ডিজাইনটো এতিয়া আমি কি কৰিম বেক সাইডৰ টেমপ্লেট কেইটা লগোৱাই নাই নহয় টেমপ্লেট কেইটা লগাই ল'ম টেমপ্লেট কেইটা আপোনালোকে কি কৰিব এনেকৈ খু মাজেৰে লৈ ধৰি পেলাই মানে এই ডিজাইনটোত এনেকৈ খু মাজেৰে লৈ আপোনালোকে ইয়াৰ পৰা 3 ইঞ্চি দূৰত টেমপ্লেটটো দিব 3 ইঞ্চি দূৰত টেমপ্লেটটো দি দিব টেমপ্লেটটোত বহুত বেছি কাপোৰ সোমাই নিদিব অকমান সৰুকৈ টেমপ্লেটটো দিলেই হ'ল মই দেখুৱা ধৰণে এইয়া এনেকৈ সৰুকৈ টেমপ্লেটটো দিলে হ'ব কেতিয়াবা ঢিলা হয় সকলোৰে হয় এয়া এনেকৈ দি হৈ গ'ল দেখিছে এয়া চাওক ঠিক একেদৰে আনটো টেমপ্লেটো মই লগাই ল'ম গতিকে এইখিনি আমি এতিয়া জইন লগাম ইয়াৰ লগত যেটো পাৰ্ট জিফালে হয় সেইফালে আপোনালোকে জইন লগাই ল'ব খুব ধুনীয়াকৈ একেবাৰে মুৰেৰে নিদিব অকমান আতৰত দিব এয়া আৰু মই এইটো ব্লাউজত লেজও লগাম পাইপিংটো আপোনালোকক দেখুৱাবৰ কাৰণে লগালো কিন্তু লেজ লগালে পাইপিং নলগালেও হয় তথাপিও মই লেজ দুডাল লগাই দিম কিন্তু লগালে ভাল লাগে এনেকৈ দুটা তিনিটামান চিলাই মাৰি দিব যাতে ওলাই নাযায় কাৰণ চিলাইটো ভাল হ'লেহে আমি কৰি দিম এনেকৈ চিলাইটো মাৰি দিব এয়া ঠিক একেদৰে আনটো ফালেও আমি চিলাই মাৰিম আৰু চিলাইটো মাৰি ওপৰেও চিলাই এটা দিব পাৰে নিদিলেও কথা নাই মই নিদিও ঠিক তেনেকৈ আনটো পাৰ্টটো আমি জইন লগাই ল'ম এইটো ব্লাউজত বৰ বেছি সময় নাযায় কাৰণ যেহেতু পাইপিঙৰ কামটো হৈয়ে আছে এয়া হৈ গ'ল এইখিনিও আমাৰ কেতিয়াবা কি হয় এনেকুৱা হয় মানে সূতাটো কেতিয়াবা গুলিটো পাতল হয় মানে গুলি সূতাটো ঢিলা হয় তেতিয়াও মানে এনেকে বহুত চিঙে মানে গুলিৰ লগতো কথা আছে হৈ গ'ল এতিয়া আমি হাত লগাম হাতখন লগাবলৈ কি কৰিব লাগিব এনেকৈ সমানকৈ ল'ব লৈ পেলাই অকমান চিন এটা দি ল'ব যাতে আমাৰ ভুল নহয় কোনখিনিৰ পৰা আছিল এখন হাত দেখুৱাই আনখন হাত মই নেদেখুৱাও কাৰণ হাত লগাটো দেখুৱাইছোৱে সমানকৈ
পাৰি ল'ব এনেকৈ সো মাজৰ পৰা পাৰি পেলাই আপোনালোকে একেবাৰে মূৰেৰে নাযাব, অকমান দূৰৰ পৰা যাব। এনেদৰে হাতখন লগাই যাব। এয়া ঠিক তেনেকৈ আমি এতিয়া এইখিনিত ৰখি দিম। ৰখি পেলাই পুনৰ আমি যিখিনিত এৰিছিলোঁ সেইখিনিৰ মাজৰ পৰা আমি হাতখন আৰম্ভ কৰিব লাগিব। এয়া এনেকৈ লৈ আধাখিনিৰ পৰা আমি হাতখন আৰম্ভ কৰিম। এনেদৰে আমি আধাৰ পৰা আৰম্ভ কৰিম। হৈ গ'ল। আৰু এটা বস্তু আপোনালোকক দেখুৱাই দিম, কাৰণ বহুতৰে সেইটোও খোকোজা থাকে। চাব, এইখিনি হৈ গ'ল। এয়া হাতখন মোৰ লগোৱা হৈ গ'ল। দেখিছে? ঠিক একেদৰে মই আনখন হাতো লগাই ল'ম। লগাই পেলাই দেখুৱাই আছো কিমান ধুনীয়া আৰু পাৰফেক্ট হৈছে। চাওক, এনেকৈ আনখন হাতো লগাই ল'ম। গ'ল হাতখন লগাই লোৱা। এতিয়া আমি এটা কাম কৰিম, চাইডৰ পৰা আমি ধুনীয়াকৈ চিলাইটো মাৰি ল'ম, ফিটিংটো কৰি ল'ম। মানে এইখিনি অকণমান চিলাইটো খোলাৰ নিচিনা হৈ যায় কেতিয়াবা, চিলাই মাৰি ল'ব বঢ়িয়াকৈ, তেতিয়া আৰু খুলি নাযায়। গতিকে এতিয়া এনেকৈ হাতৰ পৰা ভাল চাইডৰ পৰা আপোনালোকে চিলাইটো মাৰিব। ফিটিংটো পিছত কৰিমেই। এতিয়া আমি বুকুৰ পটিটো লগাম। যিহেতুকে পাইপিংটো আগতে লগালো, ইচ্ছা কৰিলে আপোনালোকে বুকুৰ পটিটো লগাই উঠিও পাইপিংটো লগাব পাৰে ফ্ৰণ্টৰখিনি। কিন্তু যিহেতু মই আগতে ফ্ৰণ্টৰ কামটো কৰিলোঁ, সোনকালে পিছত পাইপিং লগাব নালাগে বা নলগালেও হ'ব বুলি, এনেকৈও কোনো কথা নাই। যদি এই পদ্ধতিত আপোনালোকে কৰে, তেতিয়াহ'লে যিহেতু আমাৰ পটিটোৰখিনি পাইপিং নাথাকিব, বেয়া লগা হৈ যাব। কিন্তু আগতে যদি পটিটো বুকুৰ লগাই লৈ পেলাই পাইপিংটো লগাই, তেতিয়া কিন্তু এইটো সমস্যা নহয়, একেবাৰে পাইপিংটো লগোৱাই যাব। কিন্তু মই আগতে যিহেতু এইখিনি কৰিলোঁ, গতিকে এতিয়া আমি বুকুৰ পটিৰ পাইপিংটো কেনেকৈ কি কৰিম সেইটো দেখুৱাই দিম। বুকুৰ পটিটোৰ বাবে যিহেতু আমি কাপোৰ এখন ল'লে ইয়াতে পাইপিঙৰ বাবে এটা কাম কৰিব, টম লগাব নালাগে, এনে নৰ্মেলি এনেকৈ এইখিনি যদি আগতে পাইপিংটো লগাই তেতিয়াহে, আৰু যদি নলগাই একেলগে পটিৰ লগতে পাইপিংটো লগাই দিয়ে, বুকুৰ পটি লগাই উঠি পিছৰ ষ্টেপত, তেতিয়াহ'লে এইটো কাম নকৰিলেও কথা নাই। এতিয়া যাৰ যি সুবিধা, কেতিয়াবা এনেকৈও লগা হৈ যাব পাৰে। এতিয়া আমি এই কাপোৰখন মই লৈছোঁ বুকুৰ পটিৰ বাবে। চাব, ইয়াতে যেতিয়া এইখিনি এনেকৈ থাকিব, তেতিয়া আমাৰ পাইপিঙৰ নিচিনাই হ'ব। অকণমান ঠাইহে আপোনালোকে 3 ইঞ্চি লৈ পেলাই বুকুৰ পটিখন এনেকৈ ভাঁজ কৰি দিব। ইয়াতে অকণমান বেছি আছে কাপোৰখিনি ৰৈছিল কাৰণে, কিন্তু নৰ্মেলি 3 ইঞ্চি ল'লে হ'ল। লৈ পেলাই আপোনালোকে এনেকৈ ভাঁজ কৰি দিব। এয়া 3 ইঞ্চিয়ে হৈছে। 3 ইঞ্চি লৈ ভাঁজ কৰি দিব। ভাঁজ কৰি আমি বুকুৰ পটি লগাম।
চাব এইখিনি এনেকৈ যেহেতু পাইপিংটো আছে মই কৈছোৱে আপোনালোকে ইয়াৰ পৰা পটিটো আমি লগাম তেতিয়া আৰু আমাৰ পাইপিং নথকাৰ নিচিনা নহয় নিশ্চয় বুজি পাইছে এয়া দীঘলখিনি কাটি দিব হৈ গ'ল এয়া এতিয়া পটিটো আমি কি কৰিম এনেকৈ ভাঁজ কৰি দিম পটিটো আমি এনেকৈ ভাঁজ কৰি দিম অকণমান ডাঙৰ হ'লে ভালেই হয় বেয়া নহয় সৰু হোৱাতকৈ কাপোৰ নহ'লেহে আমি সৰুকৈ দিব লগা হয় এয়া আপোনালোকে এটা কাম কৰিব নহ'লে প্ৰথমতে বুকুৰ পটিটো লগাই লৈ পাইপিংটো লগাব তেতিয়া এইখিনি নহয় মানে ফ্ৰণ্টৰ পাইপিংখিনি আৰু বেক চাইডৰটো আগতে কৰি ল'বই লাগিব মই দেখুওৱাৰ দৰে বা কালিৰ ভিডিঅ'টোত আপোনালোকে কৰি লৈছেই সেইখিনি কিন্তু ফ্ৰণ্ট চাইডৰ পাইপিংখিনি আপোনালোকে একেলগে প্ৰথমতে পটিটো লগাই লৈ আন ব্লাউজত যেনেকৈ পটিটো লগাই লোৱা হয় তাৰ পিছত কৰিব এয়া পটিটো দেখিছে কিমান পাৰফেক্ট হৈছে আৰু কাম আছে ৰ'ব মই দেখুৱাই দিছোঁ এনেকৈ আপোনালোকে ওপৰেৰে চিলাইটো মাৰি দিব এয়া ৰেডি হৈ গ'ল বুকুৰ পটিটো অকণমান পাইপিংটো সৰুকৈও দিব পাৰে আপোনালোকে এটা কাম কৰিব প্ৰথমতে বুকুৰ পটিটো লগাই লৈ পেলাই পাইপিংটো লগাব তেতিয়া ভাল হ'ব এয়া আৰু লগতে এইখিনি আৰু ইয়াতে মই যিহেতু লেজ লগাম সেইটো দেখুৱাই দিম ব্লাউজটো ধুনীয়াকৈ আপোনালোক এয়া এইটো পাইপিং বুকুৰ পটিৰ হৈ গ'ল এতিয়া আমি তলৰ পটিটো মাৰিম তলৰ পটিৰ বাবে আমি কি কৰিব লাগিব আৰু এটা কাম কৰিব আপোনালোকে গোটেইখিনি কাম হোৱাৰ পিছত এবাৰ ধুনীয়াকৈ ব্লাউজটো তলত পাৰি পেলাই চাই ল'ব কাৰণ কোনোবাখিনি হয়তো অগা দেৱা অসমান থাকিবও পাৰে সেইখিনি খুব সুন্দৰকৈ মিলাই পেলাই সমানকৈ কাটি ল'ব কাৰণ কেতিয়াবা অসমান হয় কোনোবাখিনি সেইটো স্বাভাৱিক কথা সকলোৰে হ'ব পাৰে কাৰণ চিলোৱাৰ ক্ষেত্ৰত কোনোবাখিনি কমকৈ যায় বেছিকৈ যায় গতিকে সৰ্বশেষত আমি সেইখিনি মিলাই ল'ব লগা হয় সকলোৱে ল'ব লগা হয় অকল যে আপোনালোকে ল'ব লাগিব তেনেকুৱা নহয় প্ৰফেশ্যনেল দৰ্জীও ল'ব লাগে ময়ো ল'ব লাগে সকলোৱে ল'ব লাগে আৰু এয়া 2 ইঞ্চিকৈ ল'ব কাপোৰ 2 ইঞ্চিকৈ লৈ পেলাই এনেকৈ ভাঁজ কৰি দিব তেতিয়া আৰু ধুনীয়া ফিনিচিং হয় এনেকৈ ভাঁজ কৰি পটিটোৰ ক্ষেত্ৰত এনেকৈ লগাব এয়া ইনাৰ কাপোৰৰ দেই পটিটো কাৰণ এই মূল কাপোৰত ইমান কাপোৰে নাথাকে পটি লগাবৰ কাৰণে ইনাৰৰ পটি লগালেও কথা নাই এনেকৈ গোটেই দীঘলীয়াকৈ পটিটো লগাই ল'ব এয়া হৈ গ'ল এতিয়া আমি খুব সুন্দৰকৈ এইখিনি ফিনিচিং কৰিব লাগিল এনেকৈ দিব দি পেলাই আপোনালোকে যেহেতু আমি এই চাইডৰ পৰা কৰিব লাগিব এনেকৈ দি ধুনীয়াকৈ এনেকৈ চাই ল'ব বাহিৰৰ পৰা যাতে এই ইনাৰ কাপোৰখিনি ওলাই নাথাকে লাগিলে অকণমান ক'লা কাপোৰে ওলাই থাকক কিন্তু ইনাৰটো ওলাব নিদিব এনেকৈ ধুনীয়াকৈ পটিটো লগাই দিব প্ৰায় কাম শেষে হৈছে এইটো ব্লাউজত আপোনালোকক হুক লগোৱাও দেখাম টিপ বুটাম লগোৱাও দেখাম এইটো পাৰ্ট 2 হ'ব
ইয়াৰ পিছত বাকীখিনি পাৰ্টকৈ দেখুৱাম। এইখিনি লৈ পাৰ্টটোত শেষ কৰিম মই। আপোনালোকৰ চিলাই লওঁ। এয়া ফিনিচিংটো ভালকৈ কৰিব খালি। ফিনিচিঙতহে ব্লাউজৰ আমাৰ শ্ব' আহে। লক কৰি দিব। এয়া হৈ গ'ল। এতিয়া আপোনালোকে ফিটিংটো কৰি ল'ব। যাক যিমান ফিটিং লাগে সেই অনুপাতে ফিটিংটো কৰি ল'ব। কৰি লোৱাৰ পিছত ব্লাউজ ৰেডি। আৰু মই কৈছোঁ বাকীখিনি আপোনালোকক দেখুৱাই আছোঁ। এইটো হ'ল ছেকেণ্ড পাৰ্ট। ইমানখিনিলৈ ব্লাউজটো আপোনালোকে ৰেডি কৰি লওক। আৰু হুক লগোৱাও দেখুৱাম, লগতে টিপ বুটাম লগোৱাও দেখুৱাম। গোটেইখিনি মই দেখুৱাই আছোঁ। হৈ গ'ল। এতিয়া ফিটিংটো কৰি ল'ব আপোনালোকে ওলোটাই পেলাই বেক চাইডৰ পৰা। আৰু ইয়াতে মই লেচটো যে লগাম বুলি কৈছোঁ, লেচটো লগাই দেখুৱাই আছোঁ ৰ'ব। কাৰণ এইটো লেচ লগাবলৈ মন আছিলে এই ব্লাউজটোত, সেইবাবে লগাম বুলি ভাবিছোঁ। হাতত নলগাওঁ, বেক চাইডত লেজ অকণমান লগাই দিম। এইখিনিত এই ৰেড কালাৰৰ লেচটো এনেকৈ লগাই দিম। চাব আপোনালোকক দেখুৱাই দিছোঁ। ব্লেক কালাৰৰ গুলিটো মই চেঞ্জ কৰি ল'ম। ইয়াৰ পিছত দেখুৱাম। এইটো ছেকেণ্ড পাৰ্টত ইমানখিনি ৰেডি কৰক, ফিটিং কৰি ল'ব। আৰু তাৰপিছত আপোনালোকৰ এই ব্লাউজটো ৰেডি হৈ যাব। ফিটিং কৰাটো নেদেখুৱাওঁ আৰু এনেকৈ ওলোটাই পেলাই যাক যিমান শকতখিনি লাগে সেই অনুপাতে পুৰণা ব্লাউজত হ'লেও জোখ লৈ ফিটিংটো কৰি ল'ব।